নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন ভিডিঅ'টোলৈ বন্ধু বান্ধৱীসকল আপোনালোক যিসকলে D.EL.ED এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে আৰু যিসকলে ভৱিষ্যতে শিক্ষক হ'ম বুলি ভাবিছে সেই সকলৰ বাবে আমাৰ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে জানে যে অসমত বৰ্তমান শিক্ষক হ'বৰ বাবে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী প্লাছ D.EL.ED থকাটো বাধ্যতামূলক আপোনালোকে হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী পাছ কৰাৰ পাছত বা মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পাছতো এজন শিক্ষক হ'বৰ বাবে আপোনালোকে টেট এক্সামত বহিব নোৱাৰে আৰু তাৰ বাবে আপোনালোকক এটা প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যিটো আমাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ বাবে প্ৰয়োজন তাৰ বাবে আপোনালোকক D.EL.ED এই ডিপ্ল'মা কোৰ্চটো অত্যন্ত আৱশ্যক বন্ধু বান্ধৱীসকল আপোনালোকে 2022 আৰু 24 বৰ্ষৰ যিটো D.EL.ED এন্ট্ৰেন্স এক্সাম হ'ব তাত আপোনালোকে অৱতীৰ্ণ হওক আৰু তাত ভালদৰে উত্তীৰ্ণ হৈ আপোনালোকে দুবছৰীয়া D.EL.ED পাঠ্যক্ৰমটি গ্ৰহণ কৰাৰ এটা সুযোগ লাভ কৰক আৰু আপোনালোকৰ যেটো 2022-24 বৰ্ষৰ D.EL.ED এন্ট্ৰেন্স এক্সাম হ'ব তাৰ সিলেবাসখন 2021-23 বৰ্ষৰ সিলেবাসৰ সৈতে সম্পূৰ্ণ একেই আৰু মই বৰ্তমান 2021-23 বৰ্ষৰ সিলেবাসখনকে আপোনালোকৰ সন্মুখত কৈ দিছোঁ আৰু এই অনুসৰি আপোনালোকৰ অধ্যয়ন আজিৰ পৰা ষ্টাৰ্ট কৰক আৰু আপোনালোকে একেদিন অনলাইন হৈ আছে আপোনালোকে অহা 10 এপ্ৰিলৰ ভিতৰত অনলাইন এপ্লিকেশ্যন আপলোড কৰক আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰক আৰু ইয়াৰ পাছত আপোনালোকে D.EL.ED এন্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হৈ পৰীক্ষাটো সুকলমে দিয়ক বন্ধু বান্ধৱীসকল ইয়াত সেকশন দুটা থাকিব আপোনালোকৰ সৰ্বমুঠ 100 নম্বৰ এটা পৰীক্ষা হ'ব OMR বেছড এটা পৰীক্ষা হ'ব আৰু আপোনালোকক সময় দিব সেই 100 নম্বৰ বাবে মাত্ৰ 2 ঘণ্টা আৰু কুৱেশ্যন টাইপ হ'ব আপোনালোকৰ MCQ নাম্বাৰ অফ কুৱেশ্যন থাকিব 100 আৰু মাৰ্ক কেৰিড বাই ইচ কুৱেশ্যন অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনৰ বাবদ আপোনালোকক 1 নম্বৰকৈ দিয়া হ'ব অৰ্থাৎ মাৰ্কিং সিস্টেমৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু মাৰ্কিং সিস্টেমৰ বিষয়ে কৈছে যে the performance of the candidate shall be evaluated both on the basis of correct and incorrect responses recorded on the OMR sheet. For every incorrect response, 0.25 marks shall be deducted from the total mark secured by the candidate for correct responses. More than one response given to a question will be treated as incorrect response. বন্ধু বান্ধৱীসকল আপোনালোকে যদি এটা কুৱেশ্যন শুদ্ধকৈ কৰে তেন্তে আপোনালোকে 1 নম্বৰ পাব আৰু যদি আপোনালোকে এটা ভুল কুৱেশ্যন কৰে অৰ্থাৎ এটা কুৱেশ্যনৰ আপোনালোকে যদি ভুল উত্তৰ দিয়ে তেতিয়া আপোনালোকৰ সেই কুৱেশ্যনটোৰ বাবদ 0.25 নম্বৰ কমাই দিয়া হ'ব অৰ্থাৎ নিগেটিভ মাৰ্কিং সিস্টেম আছে অৰ্থাৎ আপোনালোকে 4টা যদি ভুল উত্তৰ দিয়ে তেন্তে আপোনালোকৰ 1 নম্বৰ কাটি দিব আৰু আপোনালোকে যদি এটা কুৱেশ্যনত এটাতকৈ অধিক যদি আপোনালোকে উত্তৰত গুল কৰে অৰ্থাৎ দুটা উত্তৰত যদি আপোনালোকে চিন দিয়ে তেন্তে আপোনালোকৰ সেই উত্তৰটো অশুদ্ধ বুলি বিবেচনা কৰা হ'ব আপোনালোকে হেতু কাৰণে মন দিব আৰু আপোনালোকৰ সিলেবাসৰ সেকশন 1 এই সেকশন 1ত আছে 35 মাৰ্কস আৰু এই 35 মাৰ্কসত আপোনালোকৰ জেনাৰেল ইংলিছৰ আহিব 10 মাৰ্কস জেনাৰেল নলেজ আহিব 15 মাৰ্কস ৰিজনিং আহিব 10 মাৰ্কস আৰু সেকশন 2ত আছে আপোনালোকৰ টোটাল 65 মাৰ্কস ইয়াত আটাইতকৈ বেছি আছে আৰু ইয়াত সেকশন 2ৰ প্ৰথমটো ভাগ আহিব আপোনালোকৰ জেনাৰেল ম্যাথমেটিক্স তাৰ আহিব আপোনাৰ 15 মাৰ্কস জেনাৰেল সায়েন্স এণ্ড EVS অৰ্থাৎ এনভাইৰনমেন্ট সায়েন্স তাৰ আহিব 15 মাৰ্কস সোশ্যাল সায়েন্স আহিব 20 মাৰ্কস আটাইতকৈ বেছি আৰু ল্যাঙ্গুৱেজ আপোনালোকে যেটো ল্যাঙ্গুৱেজ ল'ব বিচাৰে আসামিজ ল'ব পাৰে বাংলা ল'ব পাৰে বড়ো ল'ব পাৰে তাৰ আপোনালোকে 15 মাৰ্কস দিব লাগিব আৰু সেকশন 1ৰ জেনাৰেল ইংলিছত কি আহিব পাৰে আপোনালোকে চাওক ভকেবুলাৰী টেন্সেছ ভাৰ্বছ প্ৰিপজিশন comprehension, voice change, narration, adverbs, synonyms, antonyms. বিশেষ বেছি টান নহয় আপোনালোকে আমাৰ এই চেনেলটোত সকলোসমূহ ভিডিও দিয়া আছে এই সকলো ভিডিও আপোনালোকে চাব পাৰে আৰু আগন্তুক পৰীক্ষাৰ বাবে আমি প্ৰত্যেক দিনে এটাকৈ ভিডিও দিবলৈ চেষ্টা চলাম আপোনালোকে গতিকে আমাৰ চেনেলটো চাই থাকিব জেনাৰেল নলেজ আৰু জেনাৰেল নলেজৰ কি আহিব পাৰে যে কাৰেন্ট এফেয়াৰ্স হু ইজ হু abbreviations, Constitution of India, History of Assam, Inventions and Discoveries, Sports, Art and Culture, Everyday Science, World Organizations, Geography of India, Educational Commissions and Committees, New Educational Initiatives, Educational Organizations. এইখিনি আপোনালোকৰ বাবে ইম্পৰ্টেন্ট আৰু সিলেবাসৰ বাহিৰৰ প্ৰশ্ন নাহে আপোনালোকে সিলেবাস অনুসৰি পঢ়িব পাৰে আৰু ৰিজনিং আছে ৰিজনিং আপোনালোকে চাব পাৰে লজিক্যাল এণ্ড এনালাইটিক্যাল ৰিজনিং প্যাটাৰ্ন এটসেট্ৰা
আৰু ছেকশ্যন 2 লৈ গৈছোঁ আৰু ছেকশ্যন 2ত আপোনালোকৰ আছে মেথমেটিক্সৰ আটাইতকৈ বেছি বস্তু দিয়া আছে আপোনালোকে মেথছৰ বাবে আমাৰ চেনেলটো ফ'ল' কৰিব পাৰে মেথছৰ প্ৰত্যেকটো টপিক আমি কভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ আমি যোৱা বিগত বছৰৰ পৰা আমি D.EL.ED এণ্ট্ৰেন্সৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি আছোঁ আপোনালোকে আমাৰ চেনেলটো চাব পাৰে নাম্বাৰছ নেচাৰেল numbers, whole numbers, even and odd numbers, prime and composite numbers, place value, 4 fundamental operations of number, factors and multiples, prime factors, LCM and HCF, ascending and descending order. Fractions আহিব আপোনালোকৰ concept of fraction and its uses. অৰ্থাৎ ভগ্নাংশৰ ব্যৱহাৰ আহিব পাৰ্চেন্টেজ শতাংশ আহিব concept of percentage, solving problems involving percentage, profit and loss. মানি আহিব আপোনালোকৰ মানি সম্পৰ্কীয় কিছুমান আপোনালোকৰ পাজল দিব পাৰে সেইবিলাক হ'ল কনসেপ্ট অফ মানি সলভিং প্ৰবলেমছ ইনভলভিং মানি জিওমেট্ৰি আছে আপোনালোকৰ জিওমেট্ৰি আহিব এংগলছ টাইপছ অফ ট্ৰায়াঙ্গল টাইপছ অফ কোৱাড্ৰিলেটাৰেল সাৰ্কল এটসেট্ৰা মেজাৰমেন্ট আহিব লেংথ এৰিয়া ভলিউম এণ্ড পেৰিমিটাৰ অফ ডিফাৰেণ্ট জিওমেট্ৰিকেল ফিগাৰ্ছ মেজাৰমেন্ট অফ ৱেইট এণ্ড টাইম ডাটা হ্যান্ডলিং আহিব ৰিপ্ৰেজেন্টেশন অফ ডাটা বাৰ ডায়াগ্ৰাম আৰু পাই ডায়াগ্ৰাম স্কোয়াৰ এণ্ড স্কোয়াৰ ৰুট কনসেপ্ট অফ স্কোয়াৰ ৰুট সলভিং প্ৰবলেমছ ইনভলভিং স্কোয়াৰ ৰুট এইকেইটাই আহিব ৰেচিঅ' এণ্ড প্ৰপৰ্চন আছে ইয়াৰ বৰ বিশেষ নাহে তথাপিও আপোনালোকে অনুপাত আৰু সমানুপাতৰ কিছুমান সৰু সৰু আপোনালোকে টপিক চাব সিম্পল এলজেব্ৰিক ইকুৱেশ্যন ইয়াৰো বৰ বিশেষ নাহে আপোনালোকে তথাপিও চাব যদিহে যিহেতু আপোনালোকক সিলেবাছত দিয়া হৈছে তাৰপিছত আহিছোঁ আপোনালোকৰ পাৰ্ট বি সেকশ্যন এইটো হ'ল আপোনাৰ সায়েন্স এণ্ড এনভাইৰনমেণ্টেল সায়েন্স ইয়াত আহিব নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং এনভাইৰনমেণ্ট কজেছ অফ এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন এয়াৰ ৱাটাৰ ছাউণ্ড এণ্ড ছইল পলিউশ্যন বায়'ডাইভাৰ্চিটি আহিব এনভাইৰনমেণ্টেল ইছ্যুজ ফ্লাড এৰ'শ্যন আৰ্থকুইক ডিফৰেষ্টেশ্যন পপুলেশ্যন এক্সপ্ল'শ্যন এনভাইৰনমেণ্টেল প্ৰটেকশ্যন constitutional provision, protection, acts, role of individual and local bodies, NGOs and government. এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট এইটো সেকশ্যন আপোনালোকে ভালদৰে চাব different states and characteristics of matter, physical and chemical sense, chemical reaction, force, energy, motion, cell, plant and animal cell, structures. এইখিনি আপোনালোকে চাব adaptation in plants, reproduction in plants, microorganism, heat and temperature, measurement of temperature, acid, bases and salt, light and reflections, weather and climate, respiration and organism and in plants. বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ বাবে মাত্ৰ সিলেবাছখনত কিনো টপিক দিয়া আছে সেইখিনিহে আপোনালোকক আগত দাঙি ধৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আপোনালোকক প্ৰতিটো টপিকৰ ওপৰতে ভিডিঅ' দিয়া হ'ব আৰু আপোনালোকে আমাৰ চেনেলটো চাব পাৰে ছ'চিয়েল সায়েন্স চাব পাৰে আৰু ছ'চিয়েল সায়েন্সৰ আটাইতকৈ বেছি নম্বৰ আহিব আপোনালোকে জানে নেচাৰেল এণ্ড হিউমেন ৰিচোৰ্চেছ এইখিনি গোটেইখিনি আপোনালোকে বিস্তৃতভাৱে অধ্যয়ন কৰিব এটমস্ফিয়াৰ এণ্ড ইটছ ডিফাৰেণ্ট লেয়াৰ্ছ ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া এণ্ড ৰোল অফ ইণ্ডিয়া কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এণ্ড ইটছ ইম্পৰ্টেঞ্চ ডেম'ক্ৰেচি এণ্ড ইটছ প্ৰিন্সিপলছ ৰাইজ এণ্ড ফল অফ আহোম কিংডম এইটো পাৰ্টৰ বহুত প্ৰশ্ন আহে এনচাইণ্ট আৰ্বান চিভিলাইজেশ্যন গভৰ্ণমেণ্ট ষ্টেট এণ্ড চেণ্ট্ৰেল Earth and its structure, consumer protection and right, role of financial institution in socio-economic development of the society, transport and communication, agricultural and industrial development, India after independence, or contribution of medieval administrators on socio-economic development in Assam. এইখিনি হ'ল social science. Next আহিলে আপোনালোকৰ লেংগুৱেজ পাৰ্টটো আপোনালোকৰ আটাইতকৈ ইম্পৰ্টেণ্ট ইয়াৰ ওপৰতো আপোনালোকৰ প্ৰশ্ন আহিব আপোনালোকে যদি অসমীয়া ল'ব বিচাৰে অসমীয়াৰ বিভিন্ন আপোনালোকে বিশেষকৈ গ্ৰামাৰখিনি আপোনালোকে চাব ইয়াত কি দিয়া আছে চাওক অবজেক্টিভছ অফ লেংগুৱেজ লাৰ্ণিং এইখিনি আপোনালোকে ক'ত পাব মই কম পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি এইখিনি আপোনালোকৰ বাবে হয়তো নতুন হ'ব পাৰে এইখিনি আপোনালোকৰ শিক্ষণ পেডাগজিৰ কিছুমান প্ৰশ্ন আহে ইম্পৰ্টেঞ্চ অফ লেংগুৱেজ লাৰ্ণিং application of phrases and idioms, skills of language learning, listening, speaking, reading and writing skill, methods of language teaching, difference between home language and mother tongue,
suffix, prefix, gender, coalescence of two words according to rules of grammar, sandhi, the verb and number, singular and plural, reading comprehension test, নাট্যবিধি ছাত্ৰবিধি। ইয়াৰ ওপৰত আমাৰ ভিডিঅ' বনোৱা আছে। অসমীয়াৰ প্ৰায়বিলাক বিষয়ে আমি ভিডিঅ' বনাই থৈছোঁ আৰু গণিতৰ প্ৰায়বিলাক আমি ভিডিঅ' বনাই থৈছোঁ আৰু আপোনালোকে সেয়েহে আমাৰ চেনেলটোৰ ভিডিঅ'সমূহ ফ'ল' কৰিব পাৰে। আৰু আপোনালোকক আজিয়ে মই এটা কথা কৈ থওঁ যে আপোনালোকে D.EL.ED এণ্ট্ৰেন্স এক্সামৰ বাবে কোনো ধৰণৰ গাইড ফ'ল' কৰি লাভ নাই। গাইডখন আপোনালোকে কিনিব পাৰে, তাৰ পৰা আপোনালোকে এটা আইডিয়া ল'ব পাৰে, কিন্তু গাইডখন পঢ়ি আপোনালোকে কোনো ধৰণৰ লাভৱান নহ'ব। মই নিজেও D.EL.ED এণ্ট্ৰেন্স এক্সাম দিছিলোঁ আৰু 2019 বৰ্ষত আমি উত্তীৰ্ণ হৈছিলোঁ। আমি কোনো ধৰণৰ গাইড লোৱা নাছিলোঁ। আমি ইউটিউব চেনেল চাইছিলোঁ বা আমি অন্য কিছুমান কিতাপ অধ্যয়ন কৰিছিলোঁ আৰু সেই কিতাপসমূহৰ বিষয়ে মই আপোনালোকক ক'ম পৰৱৰ্তী পৰ্যায়ত। ধন্যবাদ বন্ধু বান্ধৱীসকল। আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকে D.EL.ED এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো এটা লাইক কৰি শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল।